সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 2 জুলাই সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক। প্ৰথমটো খবৰ যদি চাওঁ, জাপানৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি। তো যেহেতু হয় আজি ভাৰতলৈ আহিছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। আৰু যেহেতু এটা এইখিনিতে আপোনালোকক এটা মন্তব্য দি থওঁ বা আপোনালোকে সেইটো গম পাইছে যে অসমলৈ অহা কথা আছিল, এতিয়া অসমলৈ নাহে, সেইখিনি কথা ইতিমধ্যে আপোনালোকে গমেই পাইছে। তথাপিতো যি কি নহওক, যদি ভাৰতলৈ আহিছে এইখিনি, তো এতিয়া আমাৰ বাবে বহুত এটা বেছি ভাল খবৰ। কিয়নো এতিয়া আমি অৰ্থনীতিৰ ফালৰ পৰা হওক বা ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাই হওক, সেইখিনিত এই যি তেওঁলোকৰ লগত চুক্তি যি যেনেদৰে আৰু সেইখিনি আমাৰ এইখিনি আগবাঢ়ি যাব। তো ভাল কথা, অত্যন্ত জাপানৰ প্ৰধানমন্ত্ৰীক এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ আনুষ্ঠানিক আজি আদৰণি জনায়। ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে কাঠফুলা মিল। তেতিয়া হয়, এতিয়া যি বনমন্ত্ৰী ডাঙৰীয়াই এতিয়া যি তেওঁ মন্তব্য আগবঢ়ালে যে এই অবৈধভাৱে যিসমূহ কাঠফলা মিল আছে সেইসমূহ নাকি লগাবলৈ, আৰু এতিয়া একশ্যন মোডত দেখা গৈছে ৰাজ্যৰ বিভিন্ন ধৰণৰ যি এই কাঠফুলাৰ দৰে গঢ়ি উঠা কাঠফলা মিল, এইখিনিক লৈ এতিয়া বিভাগে তো এতিয়া তেওঁলোকে সেইখিনি তদন্ত কৰিছে আৰু পাইছেও বিভিন্ন ঠাইত এই যি কাঠফলা মিলৰ বিৰুদ্ধে তেওঁলোকে সেইখিনি কি কৰিছে, ব্যৱস্থা গ্ৰহণ কৰিছে। নেক্সট খবৰ যদি চাওঁ, বৰপেটা গোবিন্দপুৰৰ অবৈধ দখলক লৈ প্ৰতিক্ৰিয়া অব্যাহত। এতিয়া তেওঁলোকে স্থানীয় যিসকল লোক আছে তেওঁলোকে মন্তব্য কৰি কৈছে যে এতিয়া আমি যিটো দাবী কৰিছোঁ বা আমি যিটো দাবী জনাইছোঁ সেইখিনি তেওঁলোকে চৰকাৰে অতি সোনকালে এইখিনি কাম কৰিবনে, যিহেতু উচ্ছেদ প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে জনাইছে যে উচ্ছেদ এইখিনি কৰা হ'ব, অতি সোনকালে উচ্ছেদ কৰিবই লাগিব। আৰু এতিয়া এই যি বৰপেটাৰ গোবিন্দপুৰৰ অবৈধ যিসকল এতিয়া দখল কৰি আছে, এই দখলক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু এইটো কথা কৈছে যে এতিয়া এই যি বিষয়টো তেওঁলোকে কেতিয়ালৈ নিষ্পত্তি কৰিব বা এনেকুৱা ধৰণৰ এটা মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটীত উৰি আছে 100 কোটি টকাৰ জাল নোট বেহা। তো এতিয়া যি জাল নোটৰ সৈতে জড়িত যি কেইজনক আটক কৰিলে, এতিয়া তেওঁলোকে জনাইছে যে প্ৰায় গুৱাহাটীত 100 কোটিৰো জাল নোট তেনেদৰে আছে। এতিয়া এই বিষয়টো প্ৰকৃততে ক'ত কেনেদৰে কি হ'ল, এতিয়া এই বিষয়টো তদন্ত কৰি আছে। আৰু বিশেষকৈ এনেকুৱা ধৰণৰ কাৰ্যই তো আৰু কিমান তললৈ নমাই দিব পাৰে মানুহক, এতিয়া আপোনালোকে নিশ্চয় গমে পাইছে। আৰু এতিয়া এই যে বিষয়টো অতি সোনকালে কিদৰে তদন্ত কৰি আগন্তুক সময়ত ইয়াৰ সৈতে আৰু কোনসকল জড়িত আছে, দুষ্টৰ চক্ৰবিলাক কেনেকুৱা ধৰণৰ কামত জড়িত হৈছে, এইখিনি তদন্ত কৰাৰ নিৰ্দেশ দিছে চৰকাৰে। আৰু এতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰে। নেক্সট খবৰ যদি চাওঁ, নতুন চৰকাৰে নতুন আনিবই নোৱাৰে, নতুনত্ব একো আনিব নোৱাৰে। এতিয়া বাজেটত কি আনিব নানিব সেইখিনি দেখা যাব, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে আৰু কিন্তু জনতাই এইটো কথা কৈছে যে নতুন চৰকাৰে নতুনত্ব আনিব বাজেটত। জনতাই সেইখিনি মন্তব্য কৰিছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অনুসৰি নিশ্চয় যি আগন্তুক এতিয়া বাজেট অধিৱেশন হ'বলৈ গৈ আছে 6 তাৰিখৰ পৰা, আৰু তাতে আমাৰ বাবে আমাৰ যি পৰিয়ালৰ বাবে হওক বা আমাৰ যিসকল দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াল আছে বা যি যেনেদৰে তেওঁলোকে সুবিধা পাব লাগে সেইখিনি তেওঁলোকৰ বাবে ভাল খবৰ ওলাব বুলি সকলো আশা কৰি আছে। জনতাই তেনেধৰণে মন্তব্য কৰিছে। এতিয়া 6 জুলাইৰ পৰা বাজেট অধিৱেশন, তাতে কি কেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কি কেনেদৰে এতিয়া সেইখিনি পালন কৰে, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। এতিয়া চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে চৰকাৰী ঘৰ অতি সোনকালে এইখিনি দিয়া হ'ব। এতিয়া কেতিয়া দিব সেইখিনি সকলোৱে সুধি আছে। তো আগন্তুক এই যি চৰকাৰী ঘৰ আগষ্টৰ পিছৰ পৰাহে গম পোৱা যাব চৰকাৰী ঘৰ দিয়া কেতিয়ালৈ হ'ব, কি কৰিব, কোন সময়ত দিব, কোনসকলে পাব। এটা কথা মন কৰিব, জিঅ'টেক আপোনালোকে কৰাৰ পাছত যদি আপোনালোকৰ ঘৰত আকৌ ভেৰিফিকেশ্যন কৰিছিলে, লিষ্টৰ নাম আহিছিলে, আপোনালোকে এতিয়া সেইখিনি চৰকাৰী ঘৰ আপোনালোকে পাব। গুৱাহাটীত বন্ধুৰ হাতত বন্ধুৰ প্ৰাণ গ'ল। তো এতিয়া বন্ধুত্ব বুলি কোৱাৰ লগে লগে কিমান এটা সুসম্পৰ্ক বা বন্ধুত্ব বুলি কোৱাৰ লগে লগে বন্ধু বুলি কোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ এটা মানে ইজনে প্ৰতি সিজনৰ যি দায়িত্ব বা কৰ্তব্য বা এইখিনি, তো এতিয়া বন্ধুৰ হাততে বন্ধুৰ প্ৰাণ যাব লগা হ'ল, এনেকুৱা বন্ধু হোৱাতকৈ নোহোৱাই ভাল। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী মহিলা ডিঙিৰ পৰা চেইন চুৰি চক্ৰ ওলাইছে। এতিয়া মহিলাসকল ওলাবই নোৱাৰে, গুৱাহাটীত ওলাইছে এতিয়া মহিলা ডিঙিৰ পৰা তেনেদৰে চেইন চুৰি কৰি লৈ যোৱা। তো ইয়াক লৈ কঠোৰ হৈছে প্ৰশাসন, তথাপিতো এনেকুৱা ধৰণৰ ঘটনাবিলাক খুব সঘনাই হ'বলৈ ধৰিছে গুৱাহাটীত। নেক্সট খবৰ যদি চাওঁ, আপোনালোকে যদি ৰন্ধন গেছৰ লিংক কৰা নাই, আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে KYC কৰিব, নহ'লে আগন্তুক সময়ত আপোনালোকৰ গেছৰ বুকিঙৰ সময়ত আপোনালোকৰ বহুত বেছি কষ্ট হ'ব পাৰে বা আপোনালোকে সেইখিনি নাপাবও পাৰে। নেক্সট খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে উচ্ছেদ চলিবই, উচ্ছেদক লৈ আমি কোনো কম্প্ৰমাইজ নকৰোঁ, উচ্ছেদ চলিব, উচ্ছেদক লৈ আমি সেইখিনি আগন্তুক সময়ত প্ৰক্ৰিয়াখিনি কাৰ্যকৰী কৰিয়ে থাকিম। যিহেতু আমি যোৱা সময়ত যদি আমি চাওঁ 1.5 লাখ বিঘা ভূমিত আমি উচ্ছেদ কৰিছিলোঁ, এতিয়া আগন্তুক সময়ত প্ৰায় 4 পৰা 5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিম।
নেক্সটটো খবৰ যদি চাওঁ অৰুণোদয় আঁচনিৰ নতুন নিয়ম মানে কি আগন্তুক বাজেটতে সকলোখিনি আলোচনা হ'ব কি কেনেদৰে কি কৰা হ'ব তো এতিয়া আগন্তুক সময়তহে সেইখিনি গম পোৱা যাব এতিয়া অৰুণোদয় আঁচনিৰ নতুন নিয়ম ওলাব তো এইখিনি আছিলে আজি সন্ধিয়া 2 জুলাই খবৰ আপোনালোকক ভিডিঅ'টো এইখিনিয়ে জনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে বাই